আজি ৰাতিপুৱা ৮ বজাৰ পৰা এটা দীঘলীয়া যাত্ৰাৰে মই লখিমপুৰলৈ ওলাই আহিছিলোঁ আৰু ইয়াৰ পিছতো আমাৰ উজিৰৰ টোলত যাব লাগিব আৰু হয়তো আৰু কিছু সময় লাগিব তাৰপিছত লখিমপুৰলৈ যাব লাগিব সেইবাবে মই দীঘলীয়াকৈ বক্তব্য ৰাখিব খোজা নাই নৱ বৈষ্ণৱ ধৰ্মৰ প্ৰাণ প্ৰতিষ্ঠাতা মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ মহাপুৰুষ মাধৱদেৱ দামোদৰদেৱ হৰিদেৱ অনিৰুদ্ধদেৱৰ দৰে আমাৰ সমাজ জীৱনত আলোকৰ বন্তি জ্বলোৱা প্ৰতিগৰাকী মহান মনীষীলৈ মই মোৰ শ্ৰদ্ধা নিবেদন কৰিছোঁ মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ জন্মস্থান বটদ্ৰৱা থানত আমি সুন্দৰকৈ সজাই পৰাই তুলিবলৈ যোৱা ৩টা বছৰত সক্ষম হৈছিলোঁ তাৰ লগতে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ জন্মস্থানখনৰ উন্নয়ন কৰাৰ লগে লগে তাত আন এটা বৃহৎ প্ৰকল্প আমি নিৰ্মাণ কৰিছোঁ যি এই বছৰৰ শেষৰ ফালে আমি উদ্বোধন কৰিব পৰা অৱস্থাত আহি পৰিল বৰপেটা সত্ৰৰো পুনৰ নিৰ্মাণৰ কাম আমি আৰম্ভ কৰিছিলোঁ প্ৰায় 50 বছৰৰ পিছত সত্ৰৰ টিনপাত চালি আজি পৰিৱৰ্তন হৈছে আৰু বৰপেটা সত্ৰৰ এটা নতুন ৰূপ পাইছে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ কৰ্মভূমি পাটবাউসী সজাই পৰাই তোলাৰ বাবে আমি এক পৰিকল্পনা হাতত লৈছোঁ আৰু সমান্তৰালভাৱে পাটবাউসী আন এক নৱ বৈষ্ণৱ ধৰ্মৰ পথ প্ৰদৰ্শক শ্ৰী শ্ৰী দামোদৰদেৱ তীৰ্থখনকো সজাই তোলাৰ আমি প্ৰচেষ্টা হাতত লৈছোঁ যি অহা মাহৰ পৰা আমি নিৰ্মাণৰ কাম আৰম্ভ কৰিম মাধৱদেৱৰ জন্মক্ষেত্ৰ লেটেকু পুখুৰী আৰু উজিৰৰ টোল দুইখন ক্ষেত্ৰতে মই আজি যাম লেটেকু পুখুৰীত আমি জন্মক্ষেত্ৰত প্ৰণাম আমি মহাপুৰুষ শ্ৰী শ্ৰী মাধৱদেৱক প্ৰণাম জনালোঁ আৰু জন্মক্ষেত্ৰৰ উন্নয়নৰ বাবে কিছু প্ৰস্তাৱ কৰা হৈছে অহাকালি কেবিনেটত সেই বিষয়ে আমি আলোচনা কৰিম অনিৰুদ্ধদেৱৰ জন্মস্থানো আছে সমাধিক্ষেত্ৰ আছে আমি আজি মই অনিৰুদ্ধদেৱৰ জন্মক্ষেত্ৰ চাই আহিছোঁ ছাৰ দেখা গৈছে আপোনাৰ দিনত দেখা গৈছে সত্ৰ নামঘৰ ক্ষেত্ৰত যথেষ্ট কাম আপুনি হাতত লৈছে আৰু এটা অতি গুৰুত্বপূৰ্ণ 12জন মহিলালৈ কৈ থাকোঁ 12জন আটা পুৰুষ তেওঁলোকৰ কাৰণে কোনো স্মৃতি চিহ্ন এতিয়ালৈকে হোৱা নাই লাহে লাহে মোক সময় দিয়ক এটা কাৰ্যকালতে 78 বছৰৰ কাম কৰিব নোৱাৰি লাহে লাহে মই কৰি গৈ আছোঁ আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ